আজি আহিলো এটা দৰিদ্ৰ পৰিয়ালৰ কাষলৈ আৰু 400 কিলোমিটাৰ আঁতৰত সে অকণমান সময় লাগিলে যেহেতু আপোনালোকে দেখিছিলে চাগৈ লখিমপুৰ কি আছিলে দেখো শান্তপুৰ ন লখিমপুৰ শান্তপুৰ এই ঠাইডোখৰ বিহপুৰীয়া আৰু আমি মাজুলীলৈ আহোঁতে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ মাজুলী সত্ৰলৈ আহোঁতে আমি চাকি ধূপ জ্বলাই এই ল'ৰা দুটাৰ বিষয়লৈ আমি একোচি বন্তি জ্বলাইছিলোঁ যাতে ইহঁতৰ কিবা এটা ভাল হওক বুলি দাদা কেনেকে খোজ খাইছে মোৰ দেখি বেয়াই লাগি গৈছে ভালকে একে আমিও এনেকেই বাস কৰি দিন পাৰ কৰিলোঁ এগৰাকী মাতৃৰ যদি দুটা সন্তানে বিকলাংগ যদি হয় তাকো 7 বছৰৰ পাছত 7 বছৰলৈকে স্কুলৰ পৰা ধৰি ইত্যাদি কৰি যত যি কৰিবলগীয়াখিনি ল'ৰা ঢপৰাকে কৰিব পৰা হৈ থকা ল'ৰাকেইটা অকস্মাত যদি 2 হাত 2 ভৰি যদি অচল হৈ যায় কেনেকুৱা এটা অনুভৱ হ'ব এজনী মাতৃৰ বুকুত আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে এই দৰিদ্ৰ পৰিয়ালটি আপোনালোকে যেনেকৈ পাৰে যি পাৰে সহায় কৰিব বুলি মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ কিছুমান পৰিয়ালৰ এনেকুৱা এটা দিনো পাৰ হৈছে যিবোৰ আপোনালোকক ব্যক্ত কৰিব নোৱাৰি আৰু সেয়ে অমিয় কুমাৰ ভূঞা দেৱলৈ পোনপটীয়াকৈ মই ক'ব বিচাৰিছোঁ যে এই পৰিয়ালটোক যদি আপোনালোকে অকণমান সহায় সহযোগিতা আগবঢ়ায় আমি সমগ্ৰ অসমবাসীয়ে বহুতখিনি সুখ পাম শান্তি পাম মনত যিটো এগৰাকী বা পিতৃ মাতৃৰ বুকুত যিখিনি জ্বলি পুৰি আছে সেই জ্বলা জুইকুৰা যাতে নুমুৱাই দিব যদি পাৰে আপোনালোকে আমি নথৈ আনন্দিত হ'ম আৰু 400 কিলোমিটাৰ আঁতৰৰ পৰা আহিছোঁ কিহৰ কাৰণে আহিছোঁ আপোনালোকে এবাৰ যদি ভাবি চাই নিশ্চয় বুজি পাব মোৰ যদি পুত্ৰ যদি এনেকুৱা হৈ যায় আমিও চাগে কেনেকৈ থাকিব লাগিব কি কথা সেইখিনি আমি অনুভৱ কৰিব পাৰোঁ কিন্তু আপোনালোকক প্ৰকাশ কৰিবলৈ অকণমান জটিল হৈ পৰিছে আৰু সেই এগৰাকী মাতৃ বুকুত এয়া দেখিছে চকু পানীয়ে বাট নেদেখা হৈছে আৰু আপোনালোকে যিমান পাৰে যি পাৰে আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াব বুলি মোৰ ফালৰ পৰা বিনম্ৰ পঢ়াটো ভাল ন হয় আৰু সমগ্ৰ অসমবাসীক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোক যি পাৰে যেনেকৈ পাৰে আৰ্থিকভাৱে সহায় সহযোগ কৰিব লগতে আপোনালোকে কিবা যদি ভাল হোৱাৰ সলিউশন আছে সমাধান আছে আপোনালোকে দিব সেই উপদেশখিনি আমি মানি চলিবলৈ চেষ্টা কৰিম দাদাহঁতক হেল্প কৰিবা দেই দাদাহঁতে খোজ কাঢ়িব নোৱাৰে মোৰ দেখিয়ে বেয়া লাগি গৈছে দাদাহঁতে খোজ কাঢ়িবলৈ নোৱাৰে চোৱা ভৰিকেইটা কেনেকুৱা হাতকেইটা কেনেকুৱা দুইটা দাদাই এনেকুৱা অৱস্থা আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব দেই সকলোকে অনুৰোধ জনালোঁ কৃষ্ণ চাওকচোন দাদাই কেনেকৈ খোজ খাইছে মোৰ দেখি বেয়াই লাগি গৈছে এই ডাঙৰ নে সৰু এই সৰু দেখিছে মাতৃৰ চকুত চকু পানী নুগুচা হৈছে আৰু একো দুখ কৰিব নালাগে কপালৰ লিখন কোনেও খন্দাব নোৱাৰে আৰু সেই ভগৱানৰ ওপৰত আমি সকলোখিনি এৰিব লাগিব নহয় জানো আৰু সমগ্ৰ অসমবাসীয়ে যি পাৰে সহায় সহযোগ কৰিব দেখিছে চবেই চকুটো টুকিবলগীয়া হৈছে আৰু ডাঙৰটো একেবাৰে নোৱাৰে তাকে মাকে মানে গোটেই কৰিবলগীয়া হয় আৰু সেইটো একেবাৰে নোৱাৰে ভালকে আৰু ইমান মৰম লগা ল'ৰাকেইটা যদি খোজকাঢ়িব নোৱাৰে কেনেকুৱা এটা অনুভৱ হ'ব মাতৃ আমি নিজেই গম পাইছোঁ আহি দেখি আৰু সকলো অসমবাসীকে আমি অনুৰোধ জনাইছোঁ যাতে পৰিয়ালটোক আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় আৰু আৰ্থিকভাৱে যি পাৰে আপোনালোকে সহায় সহযোগ কৰিব আৰু স্কেনাৰটো মই লগাই দিছোঁ বাৰু ইয়াতে আৰু লগতে আপোনালোকে উপদেশ দিব যাতে ভাল এটা চিকিৎসাৰ আমি সন্মুখীন হওঁ
আৰু সন্তান দুটি যাতে সুস্থ হোৱাৰ আমি কিবা আশা দেখা পাওঁ। আৰু সেয়ে বিশেষ ক'বলগীয়া একো নাই, আমিও একো দিব নোৱাৰোঁ। তথাপিতো আহি ৰাইজৰ মাজলৈ এটি ভিডিঅ' প্ৰস্তুত কৰি আমি পঠিয়াম, যাতে উপদেশ কিবা এটা আমি পাম বুলি আশা ৰাখিছোঁ। কেনেকৈ কি আৰম্ভ হৈছিলে কথাটো আপুনি কৈ দিয়ক। 7 বছৰলৈকে খোজকাঢ়ি আছিলে, নিজে অহা যোৱা কৰে। 7 বছৰতে হৈছে। 7 বছৰতে হৈছিল জানো? ডিব্ৰুগড়ত দেখালো, গুৱাহাটীত দেখালো, নকৰিবলৈ একোৱে নাই, চব কৰিলো। হেৰি গৈছো আৰু এতিয়া গুৱাহাটীলৈ নিলো, যিখিনি ট্ৰিটমেণ্ট কৰিব দিলে কৰিলো। বাহিৰত নিয়া হেৰি কৰিবলৈ নগলোৱে, নোৱাৰিলো। দেউতা ক'ত আছে? আমাৰ দেউতা কামলৈ গৈছে ন? গম পাইছে, মানুহজনে কাম বন কৰি মানে নোখোৱালে নহয়, ঘৰ নচলে। আৰু সেয়ে আপোনালোকে এই সন্তান দুটিৰ মুখলৈ চাই আপোনালোকে কিমান কি কেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াব। আৰু ইয়াত আহিছে ককা, কিবা ক'ব নেকি আপুনি? কওকচোন, ল'ৰা দুটাৰ বিষয়লৈ ভালদৰে কেনেকৈ। মই ইমানেই কওঁ হয় যে আমি পৰাপক্ষত যিমান পাৰিছিলোঁ যত্ন কৰিছিলোঁ, কিন্তু সুফল পোৱা নাই। সেয়েহে আমি আপোনালোকৰ ওচৰত এইটো বিষয় লৈ কাতৰে অনুৰোধ কৰিছোঁ, যাতে আমাক সহযোগ কৰে। নিশ্চয় কৰিব, আৰু সকলোৱে কৰাটো আমি বিচাৰোঁ। সমগ্ৰ অসমবাসীয়ে যাতে এই পৰিয়ালটোক মৰম চেনেহ দিয়ে আশীৰ্বাদ কৰে, আৰু আৰ্থিকভাৱে যি দুৰ্বল তাতো যাতে আপোনালোকে এনেই অভাৱত খৰচ কৰা দুপইচা আপোনালোকে যাতে এই পৰিয়ালটোলৈ আগবঢ়ায়। আপোনালোকৰ গুণ নহ'লেও ধৰ্ম হ'ব। আমিও গৈ আছো, ব'লা। বোকা বোকা বৰ্ণিলৰ ঘৰলৈ যামগে আমি। নিবা নাই? আমাক নিবা নাই বৰ্ণিল?